Soy arena, oh so bright. Baila conmigo toda la night. El ritmo suena. Can you feel? গুড মৰ্ণিং। আজি ঘৰৰ পৰা ভিডিঅ' ষ্টাৰ্ট আৰু সকলোকে মই মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি হৈছে আমতিৰ হাত ভঙা। ঘৰ আহি পালোঁ কিন্তু জিৰণিহে নাপালোঁ, পূৰা চিধা কামত লগাই দিলে। দেখিছেনে? যাত্ৰা শেষ কৰি আহিলোঁ কিন্তু এতিয়া আকৌ আৰম্ভ হ'ল কামৰ কাহিনী। গোটেই ভিডিঅ'টো শেষলৈকে যাব বুলি আশা কৰিলোঁ। যাত্ৰা শেষত যেন এইবাৰ মই শান্তি নাপালোঁ, মানে ঘৰ আহি শান্তি নাপালোঁ বুলি কৈছোঁ দেই, এনেই ক'লোঁ বাৰু এইটো কথা। আজি আচলতে হাত ভঙা আছিলে, সেইবাবে আমাৰ একেবাৰে কামৰ যুদ্ধ আৰম্ভ। গোটেই শাহু বোৱাৰী লাগি গৈছোঁ আৰু এয়া হাতত ঝাৰু, কাপোৰ, চাফ চিকুণ সকলোফালে। ইফালে মোৰ মানে এক গুলিত দুই চিকাৰো হৈছে জানেনে। ৰুমো চাফা হ'ব আৰু হাত ভঙাৰ কামো হ'ব। বাকী মায়েতো সৰা মোচা এইবিলাক কৰিয়ে থাকে, কিন্তু ইমান দিন মানুহ নাথাকিলে ৰুমটো কিবা এটা ভাল নালাগে ন, চাফা নকৰাকৈ সোমাবলৈ। সেইবাবে পূৰা চাফা কৰাত লাগি গৈছোঁ আৰু ভালেই লাগিছে। আজি একেলগে ধুনীয়াকৈ দুটা কাম হৈ যাব মোৰ। গোটেই ৰুমটোত যিমান বস্তু আছিলে চব উলিয়াই মেলি ধুই তেনেকৈ চাফা কৰাত লাগি গৈছোঁ। আৰু আমাৰ ফালে হাত লগাৰ আগতে যিমান যি বস্তু মানে অলাগতিয়াল, যিখিনি বস্তু এইকেইদিনত ব্যৱহাৰ কৰিবলগীয়া বিশেষ নাথাকে, সেইবিলাক গোটেই মানে উঠাই ৰখা হয় আৰু যিখিনি ব্যৱহাৰ হৈ থাকে সেইখিনি হাত ভঙাৰ দিনাখন গোটেইখিনি কৰিবলগীয়া হয়। আৰু আজি বতৰটো একেবাৰে ধুনীয়া আছিলে। এতিয়া আকৌ আহি গ'লোঁ পাকঘৰৰ কামত। এয়া পাকঘৰতো বাচন বৰ্তন বহুত কাম আছে, কিন্তু মায়ে ইফালে আকৌ মাটিৰ কামবিলাক কৰি আছে আৰু সৰু সুৰা বহুত কাম থাকে, চেয়াৰ ধোৱা, পিৰা ধোৱা, তাৰপিছতে তেনেকৈ আৰু বহুত বস্তু ধুবলগীয়া থাকে, সেইবিলাক মায়ে কৰি আছে আৰু ভিতৰৰ কিছুমান কাম মই কৰি আছোঁ। তেনেকৈ ৰুমৰ কামখিনি আৰু পাকঘৰৰ কামখিনি বৰ বিশেষ কৰিবলৈ দিয়া নাই, যিহেতু যোৱাকালি আহি পাইছোঁ। ইমান দূৰ জাৰ্ণি কৰি মায়ে সেইবাবে গোটেই যিমান পাৰিছে কৰিবলৈ চেষ্টা কৰিছে, কিন্তু ইমানখিনিও কৰিব দিব নোৱাৰি হয়নে। আৰু ইফালে বাৰো যিহেতু অপাৰেশ্যন এটা আছিলে, এমাহ হোৱা নাই, গতিকে তাইও অকণমান কামবিলাক কৰিবলৈ নোৱাৰে, তথাপিও লাগি গৈছে আৰু চবেই মানে কামবিলাক কৰাত লাগি গৈছে। আৰু ইফালে ভাগৰ মানে যাত্ৰা কৰি অহা ভাগৰটো আছেই, কিন্তু কাম যিহেতু আছে গতিকে চিন্তা এটা থাকে, সেইবাবে আৰু ভাগৰ এফালে ৰাখি কাম এফালে কৰি দিছোঁ। ইফালে পাকঘৰৰ কাম প্ৰায় হ'ব আৰু গোসাঁনী দুজনীকে বায়ে ভাতখিনি খুৱাব লৈছে। ডাঙৰজনীৰ স্কুল আছে, সেইবাবে দুইজনীকে ভাতখিনি খুৱাই ল'লে এটা চিন্তা কমে। আৰু গোটেই দিনটো আমি ভাত নাখাওঁ, গতিকে ছোৱালী দুইজনীকতো তেনেকৈ শুকাই ৰাখিব নোৱাৰি, সেইবাবে দুইজনীকে ৰাতিপুৱা ভাত বনাই মেলি যাতে আমাৰ কামখিনিও শেষ হয় আৰু পাকঘৰত একো ৰন্ধা বঢ়াও কৰিবলগীয়া নহয়, তেনেকৈ ৰাতিপুৱা বনাই লৈছে আৰু দুইজনীকে খুৱাই মেলি এতিয়া পাকঘৰ একেবাৰে চাফা কৰাত লাগি গৈছোঁ। ওপৰত অকণমান মোকৰা জাল আছিলে, তাকেই চাফা কৰিছোঁ আৰু বাও কাপোৰ চাপোৰ ধুই আহি আছে, তেনেকৈ গোটেই আৰু মিলাই মিলি কৰি আছোঁ তেনেকৈ অলপ চলপকৈ। আৰু আজি বতৰটো একদম ধুনীয়া, ৰ'দ বৰষুণ নাই, কিন্তু আমতিত এনেই হাত ভঙাৰ দিনাখন বৰষুণ পৰিব লাগে বাৰু, এইবাৰ একেবাৰে বৰষুণ নাই। এইফালে দেখিছেনে পাকঘৰৰ কাম শেষ হোৱা বুলি ভাবিছিলোঁ, কিন্তু এটাৰ পিছত এটা ওলায়ে আছে। গোটেই কামবিলাক নকৰিলেও নহয় আৰু কৰিবলৈও মানে দিগদাৰ। ইফালে কাপোৰ চাওকচোন, কিমানবোৰ কাপোৰ, আৰু ৰাতিপুৱা এয়া 8 বজাতে বহুত ধুনীয়া ৰ'দ ওলাইছে। আৰু গোসাঁনী দুজনীও ইফালে স্কুল যাবৰ কাৰণে ৰেডি হৈ আছে, বাকক থ'ব যাব গোসাঁনীয়ে, তেনেকৈ ৰেডি হৈ লৈছে। সিফালে মাক চাওকচোন, আলনা আৰু হেংগাৰ চব উলিয়াই লৈছে, মানে কি ক'ম, সৰু সুৰা বস্তু একোৱে এৰা নাই বুলি ক'ব লাগিব। কাপোৰ ধুবলৈ আছে, সিফালে পাছফালেও কাপোৰেৰে বজাই, সিফালে বাচন বৰ্তন এইবিলাক পৰি আছে। এনেকৈ দেখিলে মানে কিবা এটা চিন্তা লাগি যায় ন, যেতিয়া কামখিনি শেষ হ'ব তেতিয়াহে মনটো ভাল লাগে। তাৰে মাজে মাজে আকৌ মই ভিডিঅ'বিলাক মানে কৰি আছোঁ, ক্লিপবিলাক ৰাখি আছোঁ। এতিয়া এডিট কৰাৰ সময়ত চাই যেন কিবা এটা ভালো লাগিছে। আৰু শেষত এতিয়া গোসাঁনী দুজনীকে স্কুল থ'ব ওলালে দেউতাই।
ছোৱালী দুজনীক পঠাই লৈ আকৌ এয়া নিজৰ নিজৰ কামত লাগি গৈছোঁ। আৰু সেই সময়তে আহি গ'ল নহয় আমাৰ তিনিজনী কাম কৰিবলৈ। তিনিওজনীয়ে আহি মানে পূৰা খলমল লগাই দিছে। একেবাৰে যেন কামত যিমানখিনি ভাগৰ লাগিছিলে এক পলকতে নাইকিয়া হৈ গৈছে এইখিনি সময়তে। ইমানেই বেছি ধেমালি কৰিলোঁ এইখিনি সময়, হাঁহি হাঁহি একেবাৰে পেট বিষাই গৈছে। মানে কৈছোঁ যে কামত লাগি যোৱা, আৰু দুইজনীয়ে কি কৰিছে চাওকচোন, এনেই কৰি দিছে। ইমানেই কাম কৰিছে, কৈছে বোলে বৌ ভিডিঅ' বনাই দিয়া, কাম কৰি আছোঁ আমি। আৰু ইফালে এজনী চাই আছে, তাই কৈছে মই কেমেৰা কৰি দিম, বাকী কাম কৰি থকা সকলোৱে। আৰু শেষত চাওকচোন জমনিটো, এইবিলাক কৰি বহুত ভাল লাগে হয়নে? আৰু একেবাৰে পাঁচজনী মানে 5 পাণ্ডৱ লগ হৈ গ'লোঁ, গতিকে আৰু কোনে পায়, একেবাৰে ফূৰ্তিত সীমা নাইকিয়া হৈ গৈছে এইখিনি সময়। কামৰ ভাগৰ যে ক'ৰবাত পলাই গৈছে তেনেকুৱা হৈ গৈছে সেইখিনি সময়তে। বহুত বেছি ভাল লাগে এনেকৈ এনজয় কৰি। বাকী আপোনালোকৰ বাৰু দিনটো কেনেকৈ গ'ল? আমটিৰ হাত ভঙা নিয়ম আছেনে আপোনালোকৰ ফালে? জনাব দেই। ফাইনেলি কামবোৰ যেন হ'ব লৈছে। এয়া চাওকচোন গোটেই মানে ধোৱা পখলা এইবিলাক হ'ল। এতিয়া আকৌ এইবিলাক সামৰাটোহে বৰ মুস্কিল জানেনে? প্ৰথমখিনিত কৰিব একেবাৰে মানে পাৰি, চব উলিয়াই লৈ য'ত যি কৰিবলগীয়া থাকে কৰিব পাৰি, কিন্তু সামৰা সময়তহে বৰ দিগদাৰ পাওঁ। মই হ'লে পাওঁ দেই, আপোনালোকে কেনে নাজানো বাৰু, মোৰ তেনেকুৱা। বাকী য'তো যিমান এয়া চেয়াৰ টেবুল যি আছিলে চব উলিয়াই মেলি ধোৱা গৈছে। আকৌ মানুহজন যোৱাকালি আহিয়ে গুৱাহাটী গৈছিলে, যিহেতু আমি তাত গোটেই বস্তুবোৰ পেকিং কৰি বেলেগ গাড়ীত পঠাই দিছিলোঁ। সেই গাড়ীখন আহি পাইছিলে গুৱাহাটী, আৰু তালৈকে বস্তুবিলাক আনিব গৈছিলে। এতিয়া আহি পালে, আহিয়ে এইবিলাক আকৌ বস্তু ওলালে দেখিছেনে? কামবোৰ শেষ হৈছিলহে আকৌ ওলালে এসোপামান বস্তু। কিন্তু তাকেই ভাবিছোঁ এতিয়া কি কৰিম, এইবিলাক ধুমেই নে কি কৰিম তেনেকুৱা হৈ গৈছে। এইখিনি হৈছিলহে, আকৌ কামৰ বজা আহিলে, কিন্তু সেইবিলাক আকৌ থৈ দিলোঁ, যিহেতু গা পা ধুই উঠিছিলোঁ। কিবা এটা খাবলৈ মন গৈছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ। আৰু আমটি বুলিলে আমাৰ মেইন আম কঁঠাল। ইফালে দেউতাই আনাৰস, আকৌ মায়ে কঁঠাল তেনেকৈ কাটি মেলি দিলে, আৰু মই আম কাটিলোঁ। ইফালে লেটুক জাম যিখিনি মানে ফল মূল পালে বজাৰত সেইখিনি লৈ আহিলে। আৰু ইফালে আছে আজি কোমল চাউল, দৈ গাখীৰ আৰু মিঠাই, কিন্তু কলটো মানে আনিব পাহৰি থাকিলে, তো একো নাই, তেনেকৈ চলি গ'ল দুপৰীয়া। ইফালে গোসাঁনী দুইজনীকতো তেনেকৈ খুৱাই ৰাখিবও নোৱাৰোঁ, গতিকে দুইজনীৰ কাৰণে আকৌ ভাত বনাই দিলোঁ। এইবাৰ পাপাকেই খুৱাবলগীয়া হ'ল দুইজনীকো। এতিয়া পাপাকে খুৱাই আছে। দুপৰীয়া খাই লৈ তাৰপিছতে চপোৱা কাম কিমান যে আছিলে, কিমান কি কাম আছিলে, সেইবিলাক যেনে তেনে কৰি সামৰিলোঁ। সেইবিলাক ভিডিঅ'ত বন্দী কৰাত ধৈৰ্য আৰু নহ'ল দেই। একেবাৰে সন্ধিয়া আহি আকৌ কেমেৰাটো অকণমান অন কৰিছোঁ, তাকো ৰন্ধা বঢ়া ভিডিঅ' কৰা নহ'ল। আৰু বৰ বিশেষ একো বনোৱা নাই, যিহেতু দিনটো ভাত খোৱা নাই। ভাতৰ ভোকটো বহুত বেছি আমাৰ, দিনটো ভাত নোখোৱাৰ কাৰণে এই ভাত সাজ যেন বৰ অমৃত তেনেকুৱা লাগিছে। মাংস আৰু এখন ভাজি। ইফালে মোৰ মানুহজনে কিবা কিবি কৈ আছিলে, ভিডিঅ' হ'লে বনাব নেৰা বুলি। ভাগৰ লাগিছে কিন্তু ভিডিঅ' বনাবলৈ নেৰা।